জুবিন দা আমাৰ নলবৰীয়া ভাষাত এক পিছে না আছিল না আছে না ভৱিষ্যতে কেতিয়াবা আহিব জুবিন দা নম্বৰ 1 মই পলিটিচিয়ান নহয় জুবিন দা আই লাভ ইউ মানে উই লাভ ইউ বুজি পাইছে চাগে ৰাইজে বঙাইগাঁৱত গৈ আছিলোঁ বিহুৰ প্ৰগ্ৰাম এটা আছিল আৰু আহিয়ে দাদাই সুধিছে তও গান গাব ল'লি নে মই পলিটিক্স কৰিছোঁ যেতিয়া গান অকণমান শিকিবলগীয়া হৈছে তাৰপিছত গম পালোঁ যে দাদাই ইয়াতে ফাংচন আছে মোৰ এইখন দাদাৰ বিয়াৰ পিছত কিজানি 2003 মানত গৰ্ডন ফিল্ডত নলবাৰীত তেতিয়া আপুনি বিয়াৰ পিছতে প্ৰগ্ৰেম কৰিছিলে সেইখন প্ৰগ্ৰেমত আছিল আৰু ইমান বছৰৰ পিছত এইখন মঞ্চত আকৌ এনেকে পাইছোঁ কিমান সৌভাগ্য বিয়াৰ আগৰ কথাবিলাক ক পিছৰ কথাবিলাক বিয়াৰ আগৰ কথাবিলাক মন্থন কৰি ইমান ভাল লাগে ন দাদা সকলোকে ৰঙালী বিহুৰ উল্লেখ জনাইছোঁ বহুত শুভেচ্ছা জনাইছোঁ সকলোৰে ভাল হওক মংগল হওক আৰু জুবিন দা আমাৰ নলবৰীয়া ভাষাত এক পিছে না আছিল না আছে না ভৱিষ্যতে কেতিয়াবা আহিব জুবিন দা নম্বৰ 1 মই পলিটিচিয়ান নহয় তাই মানে এটা তাই মন এটা আছে মোৰ লগত এক্টিং কৰিবলৈ কেতিয়াবা খালি এনেকুৱা এটা ফিল্ডত সোমাই দিলে তাৰ পৰা ওলাব নোৱাৰে প্ৰব্লেমটো সেইটো কিন্তু হ'লেও আমি কোৱা নহয় এক্টিং কৰিব লাগে ইয়াতে এক্টিং কৰিবি হা তাৰমানে বহুতবাৰ চেষ্টা কৰিলোঁ কিন্তু মিলাব পৰা নাই একটা জীৱনত গান কৰাৰ কাৰণে বহুত ইচ্ছা আছিল ভাগ্যত আছে নে ক'ব নোৱাৰোঁ কিন্তু আজি যিহেতু বহুত কষ্ট কৰি এনেকৈ মিলাইছোঁ আজি এজনীয়ে গাব মই যেনেকৈ নহওক এপাক দুপাক হ'লেও আপোনাৰ লগত এনেকৈ ঘূৰিম সাতটাং ঘূৰিম পিছত যদি কেতিয়াবা নেপাওঁ আকৌ কি হ'ব তেতিয়া নাই যি সুযোগ আহে হাততে ধৰি ল'ব লাগে আজি কোনোবা এগৰাকীয়ে গাব বাপেকে মই ইয়াতে গান কৰিম আজি কৈ দিলোঁ যি হয় হৈ থাকিব